শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি এই ভিডিঅ'টোত মই নম্বৰ 1 MBU কি, নম্বৰ 2 MBU ষ্টেটাছ কেনেদৰে চেক কৰিব আৰু MBU আপডেট কেনেদৰে কৰিব, এই তিনিটা বিষয়ৰ ওপৰত কথা পাতিম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো প্ৰথমে আহিছোঁ MBU কি, মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট বুলি যাক কোৱা হয়, যে আমাৰ কিছুমান ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত নামভৰ্তি কৰায় যিসকলৰ ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ডটো 5 বছৰৰ আগতে বনোৱা হৈছে। আধাৰ কাৰ্ডৰ নিয়মমতে তেওঁলোকৰ কি কৰিব লাগে, যিসকল ছাত্ৰ ছাত্ৰীয়ে 5 বছৰ আগত আধাৰ কাৰ্ড বনাইছিল তেওঁলোকৰ মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট কৰিব লাগে আফটাৰ 5 years। তো তেনেকুৱা ঠিক তেনেকৈ আমি আফটাৰ 15 years 15 বছৰৰ পিছত যিসকলে 5 বছৰৰ পিছত আপডেট দিব, আপডেট দিয়াৰ পিছত আকৌ 15 বছৰৰ পিছত আকৌ আমি নেক্সট আন এটা আপডেট দিব লাগে। তো আমাৰ যেহেতু লোৱাৰ প্ৰাইমাৰী সেকশন হয়, তো আমি কি কৰিব লাগিব, মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট যিসকল 5 বছৰ আগতে বায়োমেট্ৰিক দিছিলে, আধাৰ কাৰ্ড বনাইছিলে, তেওঁলোকৰ আমি মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট দিব লাগিব। তো এইখিনি নটিফিকেশ্যন ইতিমধ্যে আমালৈ আহিছে। তো আহক আমি এই MBU ষ্টেটাছ নিজৰ নিজৰ বিদ্যালয়ত কেনেকৈ আমি চেক কৰিব পাৰোঁ মই আপোনালোকক ইউডাইছৰ জৰিয়তে জনাই আছোঁ। চ' এই ডেটাখিনি আমি ইউডাইছত পাম যে কোনবোৰ ছাত্ৰ ছাত্ৰীসকলৰ আমি মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট দিব লাগে। তো আহক আমি কেনেদৰে চেক কৰিব লাগে এইটো জনাই আছোঁ। তো আমি যদি মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট MBUৰ ষ্টেটাছ জানিব বিচাৰোঁ, তেতিয়াহ'লে আমি ইউডাইছত নিজৰ বিদ্যালয়ৰ ইউডাইছ কোড আৰু পাছৱৰ্ডেৰে আমি ষ্টুডেণ্ট মডিউলত লগ ইন কৰিব লাগে। আপোনালোকে এতিয়া চাইছে যে মই এতিয়া ষ্টুডেণ্ট মডিউলত লগ ইন কৰিম। লগ ইন কৰাৰ পিছত মই কেনেদৰে আপোনালোকে MBU ষ্টেটাছ নিজৰ বিদ্যালয়ৰ চেক কৰিব পাৰে মই আপোনালোকক জনাই আছোঁ। আপোনালোকে নিজৰ নিজৰ বিদ্যালয়ৰ ইউডাইছ আৰু পাছৱৰ্ডেৰে আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে কাৰেণ্ট একাডেমিক ছেশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ উইণ্ডোজ এখন খোল খাব। এতিয়া আপোনালোকে দেখা পাব, চাব ইয়াতে স্কুল ডেশ্ববৰ্ড আছে। স্কুল ডেশ্ববৰ্ডৰ তলফালে আপোনালোকে যদি চায়, স্কুল ডেশ্ববৰ্ডৰ তলত চাব আপোনালোকে বহুতকেইটা অপশ্যন দেখা পাব। স্কুল ডিটেইলছ, ষ্টুডেণ্ট ৰিলিজ, ৰিকুৱেষ্ট মেনেজমেণ্ট, তাৰপিছত ষ্টুডেণ্ট নেম আপডেট, লিষ্ট অফ অল ষ্টুডেণ্ট, আপাৰ মডিউল। আপাৰ মডিউলৰ ঠিক তলতে আপোনালোকে চাব আধাৰ MBU মডিউল, আধাৰৰ মেণ্ডেটৰী বায়োমেট্ৰিক মডিউল যিখন আছে সেই মডিউলটোত আমি ক্লিক কৰিব লাগে। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ উইণ্ডোজ এখন খোল খাব। এতিয়া চাব যে এইটো হ'ল আমাৰ আধাৰ মেণ্ডেটৰী বায়োমেট্ৰিক যিসকলৰ আছে সেইসকলৰ কেনেকুৱা ধৰণে আমি চেক কৰিব পাৰোঁ এইখিনি আমি ইয়াৰ পৰা জানিব পাৰিম। তো আপোনালোকে এনেকুৱা ধৰণৰ ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এখন উইণ্ডোজ খোল খাব। এতিয়া আপোনালোকে চাব ওপৰত ইয়াতে লিখা আছে যে আধাৰ MBU মডিউল। এই মডিউলখনত আমি মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট কোনবোৰ ছাত্ৰ ছাত্ৰীৰ আছে নিজৰ বিদ্যালয়ত আমি গোটেইখিনি জানিব পাৰিম। তো আপোনালোকে যদি ইচ্ছা কৰে যে ক্লাছ ৱাইজ কেনেকুৱা ধৰণৰ মেণ্ডেটৰী বায়োমেট্ৰিক ৰৈ আছে, পেণ্ডিং হৈ আছে, এইখিনি আমি চেক কৰিব পাৰিম। তাৰ কাৰণে আপোনালোকে এইটো যিটো ক্লাছ আমাৰ ক্লাছ এণ্ড গ্ৰেডৰ বক্স দেখিছে, এইটো ড্ৰপ বক্সত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ ক্লাছ 1, 2, 3, 4, 5 যিসকলৰ ME স্কুল বা হাই স্কুল তেওঁলোকৰ বেলেগ আছে। তো মই যদি ধৰক মই ক্লাছ 1ৰ চেক কৰিব লাগে, মই কি কৰিম, ক্লাছ 1 মাৰিম, তাৰপিছত এইফালে ছেকশ্যনটো ছিলেক্ট কৰিম, ছেকশ্যন A, তাৰপিছত মই কি কৰিম, এই গো অপশ্যনটোত ক্লিক কৰিম। এই গো অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ক্লাছ 1ৰ যিকেইটা মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট আছে আপোনালোকে ক'ত দেখা পাব, যিকেইটা আপোনালোকৰ এইফালে আধাৰ ভেলিডেট অপশ্যন আছে, এই আধাৰ ভেলিডেট অপশ্যনত আপোনালোকে লক্ষ্য কৰিব। ইয়াতে কি লিখা আছে যে ধৰক এইজন ষ্টুডেণ্টৰ মোৰ MBU পেণ্ডিং হৈ আছে। তো এইজন ষ্টুডেণ্টৰ মোৰ কি কৰিব লাগিব, আধাৰ তেওঁলোকৰ মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট দিব লাগিব। দিয়াৰ পিছত কি কৰিব লাগিব, খালি মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট দিলেই নহ'ব, ইয়াৰ পিছত যেতিয়া তেওঁলোকৰ বায়োমেট্ৰিক আপডেট হৈ যাব, আপডেট হোৱাৰ পিছত আমি কি কৰিব লাগিব, ইয়াতে এটা অপশ্যন দেখা পাইছে আপোনালোকে ৰিভেলিডেট ফৰ MBU। ইয়াতে ৰিভেলিডেট কৰিব লাগিব, আধাৰটো আমি ৰিভেলিডেট কৰিব লাগিব। তাৰপিছতহে আমি ষ্টুডেণ্টজনৰ বাকী কামখিনি আমি কৰিব পাৰিম। তো আপোনালোকে এনেকুৱা ধৰণে চেক কৰিব পাৰে। যদি আপোনালোকে গোটেইখিনি ডাটা একেলগে আপোনালোকে চাব বিচাৰে, এইটো এটা অপশ্যন আছে, আপোনালোকে চাব এইফালে সো ছাইডত ইয়াতে যে আধাৰ MBU ষ্টেটাছ, ইয়াতে যদি আপোনালোকে ক্লিক কৰে আপোনালোকৰ গোটেইখিনি বিদ্যালয়ৰ
ষ্টুডেণ্টৰ ডেটা ইয়াতে ডাউনলোড হৈ যাব ডাউনলোড হৈ যোৱাৰ পিছত আপোনালোকে MBU যিসকলৰ আপডেট কৰিব লাগে তেওঁলোকৰ MBU পেণ্ডিং দেখাব সেইসকল ছাত্ৰ ছাত্ৰীৰ আপোনালোকে MBU মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট আধাৰৰ কৰিব লাগিব তো মই ডাউনলোড কেনেকৈ কৰিব আপোনালোকক দেখাইছোঁ ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে চাব এইটো ফাইল মই অলৰেডি ডাউনলোড কৰি থৈছিলোঁ এইকাৰণে মোক কি কৰিছে ডাউনলোড ফাইল এগেইন বুলি লিখা আছে আপোনালোকে ইয়াতে কি কৰিব ডাউনলোড অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ফাইলটো এইফালে চাব ডাউনলোড হৈ গৈছে ইয়াতে আপোনালোকে ওপেন মাৰিব ওপেন ক্লিক কৰিব ওপেনত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ডিফল্ট ব্ৰাউজাৰ থাকে তাতে ওপেন হ'ব মই ওপেন কৰি লৈছোঁ আপোনালোকক দেখুৱাই আছোঁ চাব এনেকুৱা ধৰণৰ এখন এক্সেল शीट আপোনালোকৰ খোল খাব এইফালে যদি স্ক্ৰল আপোনালোকে ৰাইট সাইডলৈ লৈ আহে এতে আপোনালোকে এটা অপচন দেখা পাব আধাৰ ষ্টেটাস আছে তাৰ পিছত MBU ষ্টেটাস মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট কোন সকল ছাত্ৰ ছাত্ৰী দিব লাগে এতে আপোনালোকৰ লিখা আছে তো এতে আপোনালোকে চাব যে মই আপোনালোকক জুম কৰি দেখুৱাইছোঁ যে মেণ্ডেটৰী বায়োমেট্ৰিক পেণ্ডিং যিসকলৰ আছে এইফালে চাব মেণ্ডেটৰী বায়োমেট্ৰিক পেণ্ডিং হৈ আছে এইখিনি ছাত্ৰ ছাত্ৰী আমি মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট দিব লাগিব আৰু এই মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট দিয়াৰ কাৰণে আপোনালোকে কি কৰিব যে আপোনালোকৰ নিজৰ ওচৰতে কোনোবা এখন বিদ্যালয়ত 4-5খন বা 6খন বিদ্যালয় মিলি একখনকৈ MBU আপডেট এখন চেণ্টাৰ দিব যতে ডাটা এন্ট্ৰি অপাৰেটৰ থাকিব আধাৰৰ তো তেওঁলোকৰ ওচৰলৈ লৈ গৈ আপোনালোকে এই মেণ্ডেটৰী বায়োমেট্ৰিক আপডেটটো আপোনালোকে বিনা পইচাত কৰিব পাৰিব তো ইয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে আগতে অৱগত কৰিব লাগিব আৰু গাৰ্জেনসকলক অৱগত কৰিব যে আপোনালোকৰ ল'ৰা ছোৱালী মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট দিব লাগিব তো ধন্যবাদ থাকিল ছাৰসকলে এনেকুৱা ধৰণে আপোনালোকে নিজৰ বিদ্যালয়ৰ মেণ্ডেটৰী বায়োমেট্ৰিক আপডেট MBU ষ্টেটাস চেক কৰিব পাৰিব